হেল্ল' এভৰিৱান, কি খবৰ? সকলো বহুত বেছি ভাল চাগে। গুড নিউজ আহি গ'ল। আমি ইমান দিন বাট চাই আছিলোঁ কাট অফ কিমান হ'ব বহুত ডিছকাশ্যন হৈ আছিলে, বহুত ভাবি আছিলোঁ কি হ'ব ভাইভাৰ কাৰণে নাম আহিব নাই। কালি অলৰেডি ন'টিচ আহি গ'ল। কালি অলৰেডি তোমালোকে এই ভাইভাৰ টেষ্টৰ কাৰণে কালি কোন ল'ৰা পাছ কৰিব, ভাইভাৰ টেষ্ট দিব পাব, তো সেইখিনি তোমালোকে কালি গম পাই যাবা। তো 1 তাৰিখে তোমালোকৰ সেইখিনি গোটেইখিনি 1 তাৰিখ, তো 1 তাৰিখে তোমালোকে গোটেইখিনি ৰিজাল্টটো গমেই পাই যাবা। তাৰপিছত আকৌ ভাইভাৰ টেষ্টৰ কাৰণে যি 5 তাৰিখে আছে, 5 তাৰিখে তোমালোকে এডমিটসমূহ ডাউনলোড কৰিব লাগিব। কিছুমান পৰীক্ষা 9 তাৰিখে আছে, 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু কিছুমান পৰীক্ষা 16 তাৰিখে আছে। তোমালোকে ন'টিচখন ভালকৈ চালে গম পাবা। তোমালোকে এবি ইউবিখিনি 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আকৌ বোথমেন কিবা আছে, বেলেগ এনেকুৱা পোষ্ট আছে, কিছুমান আছে, তোমালোকে চেক কৰি ল'বা। ন'টিচখন দিয়া আছে। তো সিহঁতৰ পোষ্ট আছে, ধৰি লওক সিহঁতে 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। তেতিয়া এডমিটসমূহ 5 তাৰিখে ডাউনলোড হৈ যাব, তোমালোকে গম পাই যাবা। প্ৰিপেৰেশ্যন তাত তোমালোকে চেক কৰিলে গম পাই যাবা। কালিলৈ আমি অপেক্ষা মাথোঁ কেইটামান ঘণ্টা, কালিলৈ কি হয় সময়ত দেখা যাব। ভিডিঅ'টো ইমান আছিলে। থেংক ইউ ছ' মাছ, বাই।